টকাৰে উপচি পৰিব বিশেষ কেইটামান ৰাশিৰ জাতক জাতিকাৰ জীৱন। কৰ্মক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলোতে পাব কেৱল মাথো সফলতা। বুধ গ্ৰহ আৰু যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰৰ যুগত ভাগ্য হ'ব সলনি বিশেষ কেইটামান ৰাশিৰ লোকৰ। বৈদিক জ্যোতিষশাস্ত্ৰত 12টা ৰাশি আছে আৰু ৰাশি অনুযায়ী তেওঁলোকৰ ভৱিষ্যত ব্যক্তিত্ব আৰু স্বভাৱৰ কথা স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰা হয়। অৱশ্যে এই সকলোবোৰ ৰাশি গুৰুৰ গ্ৰহ, যিয়ে মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব গঠন কেনেকুৱা হ'ব সেই সকলোবোৰ ইয়াৰ দ্বাৰা জানিব পৰা যায়। কেৱল ইমানেই নহয়, গ্ৰহসমূহৰ গতিবিধিয়ে এজন ব্যক্তিৰ জীৱনত বহু পৰিমাণে প্ৰভাৱ পেলায়। অৱশ্যে কিছুমান ৰাশিৰ লোকৰ বাবে ই সৌভাগ্য কঢ়িয়াই আনে যদিও কিছুমানৰ ক্ষেত্ৰত অতিকৈ দুৰ্ভাগ্যজনক হিচাপে প্ৰমাণিত হয়। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী প্ৰতিটো গ্ৰহ ৰাশি অনুযায়ী নিৰ্দিষ্ট সময়ত পৰিৱৰ্তন ঘটে। এক কথা ক'বলৈ গ'লে জ্যোতিষশাস্ত্ৰত বুধক ৰাজকুমাৰ হিচাপে গণ্য কৰা হয়। লগতে বুধক একাগ্ৰতা, বুদ্ধি, যুক্তি, বুদ্ধিমত্তা, ব্যৱসায় আদিৰ কাৰক হিচাপে গণ্য কৰা হয়। বৰ্তমান সময়ত বুধ গ্ৰহ কুম্ভ ৰাশিত অৱস্থিত। যেতিয়া বুধ গ্ৰহই নিজৰ গতি সলনি কৰে তেতিয়াই ইয়াৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰতেই পৰে। মহাশিৱৰাত্ৰিৰ পূৰ্বে 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে পুৱা ভাগত বুধ গ্ৰহ যমৰাজৰ একেলগে অৰ্ধকেন্দ্ৰৰ যুগত অৱস্থান কৰিব, যাৰ পৰিপ্ৰেক্ষিতত বহু ৰাশিৰ ব্যক্তিয়ে বহুতো সা সুবিধাৰ লগতে ধন টকা পইচা সা সম্পত্তি আদি লাভ কৰিব পাৰে। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়েই হৈছে সিংহ ৰাশি। এই গ্ৰহৰ সংমিশ্ৰণে সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ কঢ়িয়াই আনিব বহুতো ভাল খবৰ। কৰ্মক্ষেত্ৰত যিবোৰ কষ্ট আছিল সেইবোৰ একেবাৰে নাইকিয়া হৈ যোৱাৰ লগতে তেওঁলোকৰ জীৱনলৈ আহিব ভাল খবৰ। এই সময়ছোৱাত কামৰ ক্ষেত্ৰত বহুজনে আপোনাক শলাগ ল'ব। এই ৰাশিৰ অন্তৰ্গত জাতক জাতিকাৰ আৰ্থিক অৱস্থা অতি ভাল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও নিজৰ জীৱনসংগীৰ সৈতে ভাল সময় কটাবলৈ সুযোগ পাব। পৰৱৰ্তী ৰাশিটো হৈছে মিথুন ৰাশি। এই মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ পৰা শিৱৰাত্ৰিৰ ঠিক 2 এদিন আগৰে পৰাই আৰ্থিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। ধনেৰে উপচি পৰিব তেওঁলোকৰ জীৱন। পাৰিবাৰিক ক্ষেত্ৰত সকলোবোৰ সমস্যা আঁতৰি যাব। লগতে স্বামী স্ত্ৰীৰ মাজৰ সম্বন্ধটো আগৰ তুলনাত ভাল হ'ব। এনেধৰণৰ ভাল ফল লাভ কৰিবলৈ আপুনি মহাদেৱক প্ৰাৰ্থনা কৰিব লাগিব। জীৱনটো মংগলময় হ'ব। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। বুধ আৰু যমৰাজৰ যি অৰ্ধকেন্দ্ৰত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে তাৰে পৰিপ্ৰেক্ষিতত তুলা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব। কৰ্মক্ষেত্ৰত বহুতো সুযোগ লাভ কৰিব পাৰে। তেওঁলোকৰ হাতলৈ আহিব বহু পৰিমাণৰ ধন। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰে। চাকৰিৰ লগত জড়িত লোকসকলে শিৱৰাত্ৰিৰ ঠিক আগতেই ভাল খবৰ লাভ কৰিব।